গুড মৰ্ণিং ফ্ৰম ডং ভেলী। চ' কালি ৰাতি আমি ডং ভেলী পালোহি আৰু এতিয়া আমি গৈ আছোঁ কাহো আৰু কিবিটো ফুৰিবৰ কাৰণে। কালি আমি ইয়াতে টেণ্ট পিচ কৰি থাকিলোঁ। এইখন হট স্প্ৰিং টিলাম। আমাৰ দেৰিয়ে হৈ গ'ল বহুত, এতিয়া 9টামান বাজিলে। মই দেৰি কৰিলোঁ হয় নাই? অঁ, অকল ময়ে দেৰি কৰিলোঁ। বাকী এইফালে মেনুৱালা ৰেডি। ক'ত যাবা এতিয়া? ফুৰিবলৈ। হেই ক'ত যাবি এতিয়া? এই মোৰ বেগটো চাওক গাইছ। কালি ইয়াৰ বেগৰ অৱস্থা এইটো, কালি চাইলেঞ্চত লাগি ফুটা হৈ গ'ল তাৰ বেগ। চ' আমি এতিয়া কাহো গৈ আছোঁ। এতিয়া ৰাতিপুৱা সোনকালে উঠিব নোৱাৰিলোঁ কাৰণ কালি পূৰা ভাগৰি গ'লোঁ, সেইকাৰণে অলপ দেৰি হৈ গ'ল। বাকী উঠি মেলি এইফালে হট স্প্ৰিং আছে, চ' হট স্প্ৰিঙত গা পা ধুলোঁ। বাকী ইয়াতে আমি কালি ৰাতি খালোঁ, আজিও খালোঁ। এতিয়া ৰাতিপুৱা ফ্ৰাইড ৰাইচ খালোঁ। বাকী ইয়াত আমি থাকিলোঁ টেণ্টৰ। আমি টেণ্ট যিহেতু নিজে লৈ আহিছিলোঁ, চ' পাৰ টেণ্ট 100 ৰুপিজকৈ দিব লগা হ'ল। বাকী এটা টেণ্ট আমি ইয়াৰ পৰা ল'লোঁ, চ' সেইটো টেণ্টৰ আপোনাৰ 600 দিব লগা হৈছে। বাকী সেইফালে হট স্প্ৰিং আছে, আমি ৰাতিপুৱা গা ধুলোঁ তাত। এতিয়া আমি যাম কাহো এণ্ড কিবিথো। চ' ব'লক এতিয়া আমি তাৰপৰা ওলাই দিওঁ। হেলমেট আৰু টেংক বেগ লৈ ৰেডি। চ' দেৰি নকৰোঁ, ওলাই দিব। সেইফালে এইকেইটা বাথৰুম হয় আৰু এই ইয়াতে আছে হট স্প্ৰিংটো। এইফালে এই যোনখন জুৰি দেখিছে, এইখন জুৰি নিচিনা আৰু এইখিনি পূৰা গৰম পানী হয়। চ' ইয়াত সেইফালে গৈ মেলি পিনে আমি তাত ধুলোঁগৈ গা। বাকী এইফালেদি আমি এতিয়া উঠি যাম আৰু এইফালে আহি আছে আমাৰ ৰাইজসকল। চ' গাইজ আমি ফাইনেলি ৰেডি হৈ গ'লোঁ কাহো এণ্ড কিবিটো ফুৰিবৰ কাৰণে। অলপমান কল্ড ষ্টাৰ্ট কৰি আছোঁ, বাকী চব ৰেডি হৈ আছে পূৰা। চ' আমি এতিয়া ওলাই দিম ডাইৰেক্ট। ফাৰ্ষ্টতে কাহো যাম, তাৰপিছত কিবিথো যাম। চ' আমি চব ওলাই দিলোঁ এতিয়া ইয়াৰ পৰা। কালি আহি পাওঁতে আমাৰ 8টামান বাজি গ'ল। চ' এইখিনি ইমান ভালকৈ দেখাব নোৱাৰিলোঁ। এইখন হৈছে ডং ৰিজৰ্টখন। বাকী পাহাৰখন কি ধুনীয়া লাগিছে। এইখন হৈছে গেটখন। ত' কালি আমি ইফালৰ পৰা আহিছিলোঁ, আজি আমি যাম এতিয়া এইফালে। চ' এইখন এখন ৰিজৰ্ট টাইপৰ আৰু, কিন্তু নহয়, কটেজেছ আছে। ইয়াতো কোনোবা থাকিছিলে চাগে। ইয়াতে আমাৰ থকা প্লেন আছিলে, কিন্তু ভাবিলোঁ আমি ইয়াত নাথাকোঁ। ফাৰ্ষ্টতে আমাৰ ইয়াতে থকা প্লেন আছিলে। বাকী এইফালে এবাৰ গছখিনি চাওক না, কি ধুনীয়া লাগিছে, পাহাৰৰ পৰা ওখ ওখ। আৰু এইখন চাগে নতুন ব্ৰিজ এখন, নতুনকৈ বনাইছে মে বি ব্ৰিজখন। পুৰণাখন চাগে সেইফালেদি আছিলে। অ'কে য়েছ, সেইফালেদি পুৰণাখন আছিলে, এখন নতুন হয়। ত' এইফালে অ'কে শিলগুটি শিলগুটি। চ' এডভেঞ্চাৰ বাইক লৈ মেলি পিনে এনেকুৱা এডভেঞ্চাৰ কৰা মজাটো বেলেগ। গাড়ীত আহি পিনে যিটো ফিল পাব, বাইকত মানে ট'টেলি বেলেগ। অ'কে, চ' ফিল কৰি আছে। পলাশে আমাক ইনষ্ট্ৰাকশ্যন দি গৈ আছে ইণ্টাৰকমত। জেং লাগিছে। চ' এনেকুৱা অফৰোডিং ৰাস্তা ষ্টাৰ্ট হৈ গৈছে। বৰষুণ দিয়া নাই কাৰণে আমি বাচি গৈছোঁ, নহ'লেতো অৱস্থা বহুত বেয়া হ'ল। ধূলি পুৰা। ত' আগফালে কিখনে পুৰা ধূলি উৰাই গৈছে, পুৰা ধূলি উৰাইছে। ফুল আপ উঠি আছো। চ' ডং ৰিজৰ্টৰ পৰা আহি মেলি পিনে অকল 1 কিলোমিটাৰ নহ'লে বা 2 কিলোমিটাৰমান ৰাস্তাটো ভাল পালোঁ। বাকী গোটেইখিনি বেয়াই পাইছোঁ এতিয়ালৈকে, যিমান হ'লেও পুৰা বেয়া।
এনেকুৱা সৰু সৰু শিলৰ ৰাস্তা লাহে লাহে হৈ গৈছে, নহ'লে মানে শ্লিপ কৰাৰ চান্স আছে। বাকী এটা ধুনীয়া লেণ্ডস্কেপ পাইছোঁ, চব কি ধুনীয়া লাগিছে। আৰু এইফালে আকৌ কিবা বনাই আছে ইয়াত। বাকী ভিউটো বহুত ধুনীয়া, ৰাস্তা বনাই আছে আৰু হয়তো কেইবছৰমানৰ পাছত ৰাস্তাটো ভাল হ'ব। বাকী এইফালে লেণ্ডস্কেপটো মানে কি কম, কি ধুনীয়া। তো একবাৰ নাজাৰাটো চেক কৰক। মাই গড, কি ধুনীয়া, কি ধুনীয়া লাগিছে বাৰু, চেক কৰক। সেইফালে পাহাৰটোৰ মাজেদি নদীখন বৈ আহি আছে আৰু এইফালে আমি এতিয়া আকৌ নামি মেলি পিনে যাম। এনেকৈ একদম এনেকুৱা লাগিছে যেন আমি যে সৰুতে যে ড্ৰয়িং কৰিছিলোঁ, এনেকৈ দুটা পাহাৰ আঁকি কিনে মাজেদি নৈ, একদম তেনেকুৱা নিচিনা এটা লেণ্ডস্কেপ পাইছোঁ। কি ধুনীয়া লাগিছে। চ' বেছি দেৰি নকৰোঁ, ইয়াৰ পৰা ওলাই দিওঁ। ভাল লাগে। ইয়াৰ পৰা আকৌ আমি ওলাই দিলোঁ। এতিয়া অলপমান এনেই ৰখিলোঁ, মানে চিনেৰীটো যিহেতু ধুনীয়া লাগিলে। ত' ইয়াৰ পৰা এতিয়া গৈ পিনে ডাইৰেক্ট কাহত ৰখিমগৈ। আগত যোৱা। ইয়াৰ পৰা আধা ঘণ্টা আৰু টিভিটো কিমান দূৰ? এইফালে টিভিটো, এইফালে কাহো। ত' গাইজ আমি এতিয়া কাহো গৈছোঁ ফাৰ্ষ্টতে, এইফালে কাহো, তাৰপিছত ইফালে কিবিথু। চ' যিহেতু কাহোটো বেছি দূৰ আছে, চ' কাহোটো ফাৰ্ষ্টতে গৈ আহোঁ, তাৰ পৰা আহি পিনে আমি আকৌ কিবিথু যাম। কিবিথু এই পইণ্টটোৰ পৰা বেছি দূৰ নহয়, 3 কিলোমিটাৰ নে কিমান কৈছে। চ' সেইটোৱে। আৰু ৰাস্তা মানে দং ৰিজৰ্টৰ পাৰ কৰি পিনে মানে ৰাস্তা অলমষ্ট বেয়াই, 1 কিলোমিটাৰমান ভাল, তাৰপিছত বেয়াই, অকল বেয়া ৰাস্তা পাইছোঁ। সৰু সৰু শিলগুটি আৰু মানে অফ ৰ'ডিং কৰা, আৰু বহুত ধূলি। যিহেতু বৰষুণ নাই দিয়া, বৰষুণ দিলেতো ৰাস্তা হয়তো ইয়াতো আৰু বহুত বেয়া অৱস্থা হ'ব। চ' সেই লেণ্ডস্কেপটো এবাৰ চেক কৰা গাইজ, কি ধুনীয়া লাগিছে। গতিকে পাহাৰটো আৰু এটা পুৰা সমান ভেলি, পথাৰ নিচিনা লাগিছে একেবাৰে। আৰু এইফালেদি এখন নদী গৈ আছে, কি ধুনীয়া লাগিছে। আগত যোৱা। পুৰা ধুনীয়া লাগিছে, গৰম পৰিছে কিন্তু তথাপিতো ভালে লাগিছে। এইখন নদীখন পুৰা নীলা পানী। এতিয়া হয়তো আমি এই নদীখন পাৰ কৰিম, পাৰ কৰি পিনে আকৌ ইটো ৰাস্তাত যাম। ত' এই ভিউটো এবাৰ চেক কৰক, কি ধুনীয়া লাগিছে। এইখন নদীৰ কিনাৰতে আমি কেম্পিং কৰি আছোঁ। এইডোখৰ লোহাৰ, এইডোখৰ মানে কাঠৰ নিচিনা দলং। অ'কে। ত' এখন পাৰ কৰিলোঁ আৰু নজাৰা মানে আল্টিমেট, বহুত ধুনীয়া। ৱাটাৰ ক্ৰচিং। ৱাটাৰ ক্ৰচিংটো পাৰ কৰিলোঁ। ক'ত পালোহি? এইটো কাহৰ ভিলেজ নেকি? আৰু অলপ আগত আছে, ডাইৰেক্ট আগত গৈ পিনে ৰখিম।
চ' ইয়াত অলপ ৰখাইছোঁ আৰু আমাৰ বাইকৰ লাইনত চেক কৰা কি ধুনীয়া লাগিছে। চ' এইফালে ভাৰ্গৱ, চ' এইখন আমাৰ 3খন এডভেঞ্চাৰ আৰু এইফালে আমাৰ ভিউটো চেক কৰক কি ধুনীয়া লাগিছে। অলপমান এই ভিউটোৰ কাৰণে ৰখিছোঁ তাৰপিছত আকৌ ইয়াৰ পৰা ওলাই দিম আৰু ভিউটো চেক কৰক কি ধুনীয়া লাগিছে। এইখন পথাৰ, চ' অলমষ্ট কাহো ভিলেজ পাইছোঁহি আৰু বেছি দূৰ নাই কাহো ভিলেজলৈ। আৰু এইখন পথাৰখন, এইখিনি ফ্লেগ, চ' চবেই ইয়াত ৰখিছোঁ, অলপমান ফটো চটো মাৰিম, তাৰপৰা আকৌ ওলাই দিম। চ' আমি ইয়াৰ পৰা এতিয়া আকৌ ওলাই দিছোঁ, ডাইৰেক্ট গৈ পিনে আমি এতিয়া ইয়াৰ পৰা ওলাই দিছোঁ। এতিয়া ডাইৰেক্ট গৈ পিনে আমি কাহো ভিলেজত ডাইৰেক্ট ৰখিমগৈ। অলপ ইয়াতে ফটো মাৰিলোঁ, যিহেতু ভিউটো বহুত ধুনীয়া আছিলে, সেইকাৰণে চবেই ক'লে ইয়াতে ফটো মাৰি লওঁ বুলি। চ' গাইজ এইফালে আমি কাহো ভিলেজ পাই গ'লোহি। ইয়াত লিখা আছে কাহো ফৰেষ্ট ভিলেজ। চ' আগত ৰখাই লওঁ। চ' কাহো পাই গ'লোহি আমি। ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন ৱেলকাম ইউ টু কাহো ভিলেজ। চ' এইখনে হৈছে কাহো ভিলেজ আৰু অলপমান আগলৈ যাম বাৰু। তো ইয়াত একেবাৰে আহি পিনে ফটো এটা মাৰিম। ফাৰ্ষ্টতে কাহো ভিলেজখন চাই আহোঁগৈ গোটেইখন। লগাই দিলে নো চিভিলিয়ান চলাব। यहाँ से आगे नहीं जा सकता क्या भैया? यहाँ से जा सकता है बोला था, मतलब कोई भी नहीं जा सकता, एक भी टाइम है लिमिट है। हाँ so guys, finally আমি পালোহি কাহো ভিলেজ। ইয়াতকৈ আৰু আগত যাব নিদিয়ে, কাৰণ আৰ্মিয়ে ৰখাই দিলে আমাক। চ' ইয়াতকৈ আমি আগত যাব নোৱাৰিম। চ' ইয়াতে আমি অলপমান ৰখিছোঁ, ফটো চটো মাৰি লওঁ আৰু সেইখিনি চবেই কিবা কিবি খাব অলপমান, তাত আমিও খামগৈ। এতিয়া অলপমান ফটো মাৰি লৈছোঁ, তাৰপৰা আকৌ আমি সেই গমপাতলৈ যাম, তাৰপৰা আকৌ ইয়াৰ পৰা ঘূৰি দিম আৰু। তেনেকৈ বিশেষ ইয়াত একো নাই। চ' কাহো ভিলেজখন ইণ্ডিয়াৰ ফাৰ্ষ্ট ভিলেজ বুলি কোৱা হয়, কিন্তু তেনেকৈ বিশেষ একো ইয়াত নাই। চ' আহিলোঁ, চালোঁ, ত' ইয়াৰ পৰা আকৌ ওলাই যামগৈ। ত' এতিয়া ইয়াতে কিবা কিবি অলপ খাই লওঁ, তাৰপৰা আকৌ ওলাই দিম। চ' গাইজ আমি এতিয়া ইয়াৰ পৰা ওলাই দিম কাহোৰ লাষ্ট ভিলেজ এণ্ড ফাৰ্ষ্ট ভিলেজ আকৌ আমি এতিয়া ওলাই দিম কাহোৰ। এইখন দোকানতে আমি খাই বৈ ল'লোঁ অলপ। চ' আমি এতিয়া ইয়াৰ পৰা ওলাই দিওঁ। এতিয়া আমি নেক্সট যাম ডাইৰেক্ট কিবিথো। আমি এতিয়া কিবিথো যাম। কিবিথো অলমষ্ট কাহোৰ পৰা 19 কিলোমিটাৰ্ছ মান হ'ব। চ' কাহো ফাৰ্ষ্ট ভিলেজত ফটো মাৰি ল'লোঁ, সেইফালে চবেই ৰখিলোঁ। তো ইয়াৰ পৰা এতিয়া আকৌ ওলাই দিম একেবাৰে ডাইৰেক্ট কিবিথোৰ কাৰণে। ইয়াতে এবাৰ ৰখিব লগা আছিলে, কাৰণ এইখন আমি যাওঁতে ফটো নামাৰিলোঁ। চ' কাহো ফাৰ্ষ্ট ভিলেজ এইখনে, তাৰপিছত এইখন নদীখন কি ধুনীয়া। তো দেৰি নকৰোঁ, ইয়াৰ পৰা ওলাই দিওঁ, ব'লক ওলাই দিওঁ চবেই, ব'লা। চ' আমি এতিয়া এই পইণ্টটো পাইছোঁহি। এইটো এটা তিনিআলি নিচিনা হয়। অ'কে, ট্ৰাক আহি গ'ল। চ' এইফালেদি আমি এতিয়া ৰাইট ল'ব লাগিব, কিবিথো যাম ইয়াৰ পৰা। এইফালে আছে কিবিথো। অলপমান ৰখি লওঁ, কাৰণ বাকী কেইজন আহি পোৱাহি নাই। চ' ইয়াত ৰখি লওঁ। বাকী এইফালে পূৰা ৰ'দ পৰি আছে, এইফালে পূৰা চাহ, এইফালে নদীখন আহি আছে, পূৰা চাহ এইফালে। চ' গাইজ ভালখিনি আহি মেলি পিনে বেয়া টুকুৰা পাইছিলোঁ, আৰু এইফালে লিখা আছে ৱে টু কিবিথো।
এইফালে এটা বেলেগ এটা ৰাস্তা বনাই আছে চাগে। তো বাকীখিনি আহি পালেগৈ ৰখি লওঁ, পালোহি। তো আমি এতিয়া ৰাইট চাইড পিনে কিবি থৈ যাব লাগিব। নহয় কিন্তু খুলি থ'লে ক'ব নোৱাৰি নহয়, গাড়ীটো কিবিটো এইফালে লিখাইছে, এইফালে যাব লাগিব আৰু। পনা আকৌ আগলৈ গ'লগৈ, সি ঘূৰি আহিব লাগিব আৰু। যা অটা। তো এইফালে ৱেটো কিবিথৰ ৰাইট চাইডে আছে যিহেতু, চ' এইফালে ৱেটো কিবিথটো ৰাইট চাইডে দেখাইছে। চ' আমি এতিয়া ৰাইট চাইডে যাম, এইফালে বেলেগ এফালে যায়। লাগিলে নাই লগা নহয়, প্ৰণয় নে মোৰ হ'ল? অফ ৰডিং পাম চাগে এতিয়া, ৰাস্তা বেয়া নিচিনা লাগিছে, চাওঁ কি হয়। অ'কে, পুৰা অফ ৰডিং। ইয়াৰ পৰা আৰু 7 কিলোমিটাৰ মান আছে কিবিথলৈ। Oh my god. So, এই ডং ৰাইডটো ফাৰ্ষ্ট মানে আমি এনেকুৱা শ্লেচি অফ ৰডিং পাইছোঁ। আমাৰ বোকাইদি নিনো, চাইডেদি লৈ যাওঁ। ভাম ভাগৰ লাগি গৈছে। স্লিপ পাইছিলি? কি হ'ল? হা? এই বোকা লাগিবলৈ মোৰ একদম মন নাই যোৱা। এই গাড়ী কথা কথা। নতুন KTM এডভেঞ্চাৰখনৰ অফ ৰোড মোডটো অন নকৰিলে মানে ট্ৰেকশ্যনটো ইমান নাপায়। চ' সেইকাৰণে অফ ৰোড মোডটো অন কৰি ল'লোঁ। চ' গাইজ ফাইনেলি আমি পাই গ'লোহি কিবিথো। ইয়াত ৰখাইছে আমাক, আমি চাওঁ সোমাবলৈ দিয়ে নে নিদিয়ে। সুধিব লাগিব কি কৈছে। চ' এইফালৰ পৰা আমি এতিয়া ওপৰলৈ গৈছোঁ, আমি কিবিথো পাই গ'লোহি। আৰু এখন আমি গাড়ীখন চলাব গাড়ী কি ধুনীয়া। किबिथो कहाँ पे? किबिथो 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 यही है। वो आगे नहीं जा सकता यही। ठीक है। 。  । 。  । 。 । 。 । 。 । 。 । । । । 。 । 。 । 。 । 。 । 。 । 。 । 。 । 。 । 。 । 。 । 。 । 。 । 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 。  ठीक है।
এণ্ট্ৰি কৰিব গ'লে না চ' আমি এণ্ট্ৰি কৰিব লাগিব ইয়াত ওপৰত আছে কিবিথখন চ' তালৈ যোৱাৰ আগত আমি এণ্ট্ৰি কৰি ল'ব লাগিব চ' এণ্ট্ৰিটো কৰি লওঁ चाइना कहाँ पे बोले ये तो वो सामने वाला पहाड़ ओ ये वाला ना हाँ हाँ सामने से वही चाइना है अच्छा और किबिथो का टाउन कौन सा है ऊपर में ओ अच्छा वो ऊपर वाला है ना अच्छा ओके तो ये यहाँ से वो बॉर्डर तक कितना किलोमीटर है 7-8 किलोमीटर अच्छा वहाँ तक जा सकते हैं आप लोग अच्छा তো আমি ইয়াতে এণ্ট্ৰিটো কৰি লৈছোঁ আপোনালোকৰ ID দিব লাগিব তাৰপৰা আমি ইয়াৰ পৰা আকৌ ওলাই যাম চ' ইয়াতে এণ্ট্ৰি কৰি মেলি ল'লোঁ এতিয়া ইয়াৰ পৰা আমি কিবিথলৈ গৈ আছোঁ আৰু ইয়াৰ পৰা নাজাৰাটো এনেকুৱা অলপমান আৰু বেছি দূৰ নাই পটককৈ পামগৈ এতিয়া ইয়াত এখন বেকাৰী আছে বুলি গম পাইছোঁ মই মানে শুনিছোঁ মই আগতেও এখন 90s বেকাৰী বুলি শুনিছিলোঁ চাওঁ কি হয় তাত গৈ মেলি পিনে কিবা কিবি অলপমান খাব পাৰোঁ চাওঁ চ' এইফালে ৰাইট চাইড ল'ব লাগিব আকৌ লেফ্ট চ' ফাইনেলি আমি পাই গ'লোহি কিবিথো আৰু এইখনে হৈছে কিবিথো KFC যোনখন আপোনালোকে ভাবিছে সেইখন KFC নহয় কিন্তু এখন হৈছে কিবিথো ফ্ৰণ্টিয়াৰ কেফে চ' ইষ্টাৰ্ণ মোষ্ট কেফে অফ ইণ্ডিয়া চ' এইখনে হৈছে 90s কেফে ত' আমি ইয়াতে অলপমান ৰখিম ইয়াতে খাম তাৰপৰা আকৌ তেনেকৈ ফুৰিব লগা ইয়াত ইমান বিশেষ একো নাই চ' ইয়াৰ পৰা আকৌ আমি ওলাই দিম ব'লা শুনা গ'ল তো গাইজ আমি এতিয়া কিবিথৰ পৰা ৰিটাৰ্ণ গৈ আছোঁ কিবিথত বেছি দেৰি নাথাকিলোঁ আমি কেফেখনত চাহ কফি এনেকৈ মিঠাই কিবা কিবি অলপ খাই ল'লোঁ তাৰপৰা ডাইৰেক্ট এতিয়া আমি ৰিটাৰ্ণ গৈ আছোঁ ডং ভেলীলৈ হট স্প্ৰিং টিলামত থাকিম আজিও আমি হট স্প্ৰিং টিলামতে থাকিম টেণ্টত বাকী আমি এতিয়া আকৌ হট স্প্ৰিং টিলাম গৈ আছোঁ ডং ভেলী আজি ৰাতিটো সোনকালে শুই দিব লাগিব কাৰণ কাইলৈ আমি ট্ৰেকিংটো ষ্টাৰ্ট কৰিম ত' বেছি দেৰি নকৰোঁ
খাই বৈ সোনকালে ৰেষ্ট ল'ব লাগিব। কাইলৈ আকৌ 1টা বজাত উঠি মেলি পিনে 2টাত ট্ৰেকিং ষ্টাৰ্ট কৰিম। তো চাওঁ কিমান সোনকালে পাওঁগৈ। তো এয়াই আজি ফুৰিলোঁ কাহো এণ্ড কিবিথো ভিলেজ। বিশেষ এই দুখনত ফুৰিব লগা তেনেকৈ ইমান একো নাই, কিন্তু যিহেতু দং ভেলী আহিছোঁ, কাহো এণ্ড কিবিথোটো এৰি থৈ গ'লে ভাল নালাগিব, চ' সেইকাৰণে ফুৰি আহিলোঁ। তো কাইলৈ চবতকৈ মেইন বস্তুটো ষ্টাৰ্ট হ'ব, ধামাকাটো হ'ব। ধুনীয়া ধুনীয়া জেগা দেখা পাম কাইলৈ, আৰু মেইনলি কাইলৈ ছানৰাইজটো আমি ইণ্ডিয়াৰ ফাৰ্ষ্ট ছানৰাইজটো আমি দেখা পাম। তো সেয়াই, এতিয়া আমি ডাইৰেক্ট যাম হট স্প্ৰিং টিলাম, তাত গৈ পিনে আপোনালোকক দেখাম। চ' গাইজ ফাইনেলি আমি পালোহি ঘূৰি আহি দং ভেলী। এইফালে সুধি আছে তেল কিমান চলিব, আৰু চবৰে তেলৰ চিন্তা। কি মোৰ তোমাতকৈ কম, একো নহয়, পাই যামগৈ। ব'লা সোমাই যাওঁ। তো এতিয়া আমি হট স্প্ৰিং টিলামত পাই গ'লোহি এতিয়া। নাজানিছোঁ দেই। ফাইনেলি আমি পালোহি।